আপুনি যিমান বুদ্ধিমান নহওক কিয়, যিমান জ্ঞানী নহওক কিয়, জীৱনত যদি এই তিনিজন ব্যক্তিৰ সৈতে আপুনি চলা ফুৰা কৰে বা জীৱনটো কটায়, আপোনাৰো জীৱনটো ধ্বংস হোৱাৰ পৰা আপোনাক কোনেও বচাব নোৱাৰে। লগা হ'লে আপুনি কিমানে ডাঙৰ বুদ্ধিয় জ্ঞানী নহওক কিয়, এই তিনিজন ব্যক্তিৰ আচৰণে আপোনাক কেতিয়া সলনি কৰি পেলায় আপুনি নিজেই গম নাপাব। আপুনি যেতিয়ালৈকে অনুভৱ কৰিব তেতিয়া আপুনি নিজকে দোষ দি থাকিব। গতিকে জ্ঞানী চাণক্যৰ মতে কোন সেই তিনিজন ব্যক্তি যাৰ লগত আমি চলা ফুৰা কৰিব নালাগে। গতিকে গোটেইখিনি চাবৰ কাৰণে ভিডিঅ'টো লাষ্টলৈকে চাব। তো আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাণক্যৰ মতে মূৰ্খ শিষ্যক পঢ়ালে বা উপদেশ দিলে আৰু দুষ্ট স্ত্ৰীৰ লগত বা লগত একেলগে ভৰণ পোষণ কৰিলে আৰু দুখী মানুহৰ লগত থাকিলে বিদ্যাৱান ব্যক্তিও দুখী হৈ যায়। অৰ্থাৎ এনেকৈও ক'ব পাৰি যে লাগিলে কোনো ব্যক্তি বহুত বুদ্ধিমান হ'লেও কিন্তু মূৰ্খ শিষ্যক যেতিয়া পঢ়াব বা দুষ্ট স্ত্ৰীৰ লগত যেতিয়া জীৱন কটাব আৰু দুখী মানুহৰ লগত যেতিয়া মাজত থাকিব, বিদ্যাৱান লোকেও দুখী হৈ যায়। আৰু আমাৰ নিচিনা সাধাৰণ ব্যক্তিৰ কথানো কি ক'ম। গতিকে চাণক্য নীতি এইটোৱে কয় যে মূৰ্খ শিষ্যক কেতিয়াও শিক্ষা দিব নালাগে আৰু এনি টাইম দুখ কৰি থকা ব্যক্তিৰ মাজত আমি কেতিয়াও থাকিব নালাগে। এনেবোৰ কথা শুনি যিকোনো মানুহৰে হয়তো কথাটো সামান্য লাগিব পাৰে, কিন্তু ইয়াৰ ওপৰত যদি আমি গভীৰভাৱে চিন্তা কৰোঁ ন, তেতিয়া এইটোৱে স্পষ্ট হৈ যায় যে শিক্ষা সেই ব্যক্তিকহে দিব লাগে যি তাৰ সুপাত্ৰ হয় বা যাৰ মনত সেই শিক্ষাদায়ক কথা গ্ৰহণ কৰাৰ ইচ্ছা থাকে। আপোনালোকে নিশ্চয় জানে যে এবাৰ বৰষুণত তিতি থকা বান্দৰক চৰায়ে বাঁহ সাজিবলৈ শিক্ষা দিছিলে, কিন্তু বান্দৰে কি কৰিলে? সেই শিক্ষা গ্ৰহণে নকৰিলে। খেলি মেলি হোৱাৰ ওলোটাকৈ বান্দৰে চৰাইবিলাকৰ বাঁহকে নষ্ট কৰি দিলে। সেইকাৰণে কোৱা হয় যে যি ব্যক্তিক কোনো কথা জ্ঞান নাথাকে তেওঁ সহজতে বুজাব পৰা যায়, কিন্তু যি অল্প বিদ্যাৰ অধিকাৰী হয়, যোনে অল্প বিদ্যা জানে, তেওঁ আপুনি মই কি পুরো ব্ৰহ্মায়ো বুজাব নোৱাৰে। ইয়াক যদি আমি আৰু সহজ ভাষাত বুজাব যাওঁ যে কোনোবাই যদি একোৱে নাজানে, আপুনি যদি কয় যে তুমি কিবা জানানে, তেওঁ ক'ব যে একো নাজানে। গতিকে আপুনি যি কয় হয়তো চান্সেছ থাকে যে তেওঁ আপোনাৰ কথা শুনিব। কিন্তু কিছুমান এনেকুৱা ব্যক্তি থাকে আপুনি মুখ খোলাৰ লগে লগে তেখেতে আপোনাতকৈও জানা দেখুৱায়। গতিকে সেইবিলাক ব্যক্তিক আপুনি মই নিচিনা কি ভগৱানেও যদি আহে বুজাব নোৱাৰে, কাৰণ তেখেতসকলে নিজৰটোৱে সকলো সময়তে ৰাইট বুলি ভাবে। আৰু সেইকাৰণে চাণক্যই কৈ গৈছে যে শিক্ষাৰ মৰ্যাদাটো ৰাখি সেইবিলাককে বুজাবা যোনেও শিক্ষাৰ মৰ্যাদাটো ৰাখিব জানে। ২ নম্বৰতে হ'ল পৰস্ত্ৰীৰ লগত থকাটো। চাণক্যৰ প্ৰসংগৰ মতে বা চাণক্যই কৈ থৈ গৈছিলে যে মূৰ্খৰ সমানেও দুষ্ট স্ত্ৰীৰ সংগত থকা বা তাৰ পালন পোষণ কৰাটো সেই ব্যক্তিৰ বাবে দুখৰ কাৰণ হ'ব পাৰে। কাৰণ যিজনী স্ত্ৰীয়ে নিজৰ পতি বা গিৰিয়াকৰ প্ৰতি নিষ্ঠাৱান নহ'ল, তেওঁ আনৰ বাবে বিশ্বাসনীয় কেনেদৰে হ'ব পাৰে, হয়নে নহয় বাৰু? আজিকালিতো বহুত দেখা যায় যে কোনোবাৰ স্ত্ৰী কোনোবাৰ গিৰিয়েক বা বেলেগ বেলেগৰ লগত গুচি যোৱাটো। কিন্তু আমি জনা উচিত যে যদি আমি প্ৰথমজনৰ লগতে বিশ্বাস দিব নোৱাৰিলোঁ, তেতিয়াহ'লে বেলেগেও ভাবিব লাগে যে মোৰ লগত যদি ছেকেণ্ড টাইম আহিছে মোকনো কেনেকৈ বিশ্বাস দিব বা মইনো কেনেকৈ বিশ্বাস ৰাখিম। গতিকে কিছুমান স্ত্ৰীৰ লগত থাকিলে আপুনি যে বৰবাদ হ'ব সেইটো চাণক্যৰ মতে একদম সাংঘাতিক সত্য কথা। আৰু ৩ নম্বৰটো হ'ল দুখী ৰোগী বা দুখী বেমাৰী, যিটো চাণক্যই কৈ গৈছে। আচলতে কথাটো হ'ল যিবিলাক মানুহে এনি টাইম সদায় কেৱল দুখতে থাকে সেইজনকো ৰোগী বুলিয়ে কৈছে, আৰু এইটো এটা বেমাৰে হয়। এইবিলাক হ'ল এনেদৰে দুখী ব্যক্তি যি নিজৰ আত্মবলে হীন হৈ গৈছে, নিৰাশত ডুবি গৈছে। তেওঁক কোনে এই অৱস্থাৰ পৰা উলিয়াই নিব পাৰিব সেইটো কোনেও জানিব নোৱাৰে, কাৰণ তেখেতে নিজে তাৰ পৰা উদ্ধাৰ হ'ব নোখোজে, তো বেলেগে কেনেকৈ উদ্ধাৰ কৰিব পাৰিব। এনেকুৱা বহুত ব্যক্তি বা আমি লগ পাইছোঁ বা আপোনালোকেও পাইছে যে হতাশাত এনি টাইম থাকে, আৰু আমি বুজাব চেষ্টা কৰোঁ, নকৰা নহয়, কিন্তু তেখেতসকলে বুজিবই যদিকে চেষ্টা নকৰে। তেওঁলোকে ভাবে যে মোৰ জীৱনটো বৰবাদ আৰু কেতিয়াও ঠিক নহ'ব, মই এনেকৈয়ে থাকিব লাগিব, মোৰ নামত ভগৱানে এইটো কৰিছে সেইটো কৰিছে। হাৰে তহঁতে যদি সেনেকৈয়ে ভাবা তেতিয়াহ'লে আমাৰ দৰকাৰ কি তহঁতৰ ওচৰত? আৰু সেইবিলাক ব্যক্তিৰ লগত যেতিয়া আমি থকা যায় তেতিয়াও আমিও এনেকুৱাই ভাবিব আৰম্ভ কৰি যাওঁ, আৰু তেখেতসকলৰ নিচিনা আমাৰো জীৱনটো বৰবাদ হোৱাত বেছি টাইম নালাগে। তো চাণক্যৰ মতে বুদ্ধিমান ব্যক্তিয়ে মূৰ্খ, দুষ্ট স্ত্ৰী বা দুখুল ব্যক্তিৰ পৰা আমি বাচি থাকিব লাগে, আৰু এইটো কথাটো পঞ্চতন্ত্ৰটো কোৱা হৈছে।
গতিকে বন্ধু বান্ধৱীসকল মেছেজটো যদি ভাল পাইছে লাইক কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাম নেক্সট ভিডিঅ'।